কিয় সহস্ৰ সত্ৰক বধ কৰিছিল জানেনে বাৰু? ভগৱত পুৰাণ, বিষ্ণু পুৰাণ আদি গ্ৰন্থত এই কথা উল্লেখ আছে যে ভগৱান বিষ্ণুৰ ষষ্ঠ অৱতাৰ হিচাপে পৰশুৰামৰ জন্ম হৈছিল। তেওঁৰ পিতৃ আছিল জামাদগ্নি ঋষি আৰু তেওঁৰ মাতৃ আছিল ৰেণুকা। প্ৰথমে তেওঁৰ পিতৃ মাতৃয়ে তেওঁক নাম দিছিল ৰাম, কিন্তু তেওঁ মহাদেৱ শিৱৰ পৰা পৰশু বুলি এখন কুঠাৰ বৰদান হিচাপে পাইছিল আৰু সেই কুঠাৰখন তেওঁৰ লগত অনবৰতে ৰখাৰ বাবে পিছত পৰশুৰাম নামেৰে পৰিচিত হ'ল। তেওঁৰ পিতৃ জামাদগ্নি আছিল এজন মহান ঋষি, যাৰ আধ্যাত্মিক শক্তি আৰু তপস্যাৰ বাবে তেওঁ বিখ্যাত আছিল। এই ঋষিৰ আশ্ৰমত কামধেনু নামেৰে এটা ঐশ্বৰিক গৰু আছিল। এই গৰুটোৱে সকলো কামনা পূৰণ কৰিব পাৰিছিল। এদিন সহস্ৰবাহু অৰ্জুন নামেৰে এজন বৰ প্ৰতাপী আৰু বৰ শক্তিশালী ক্ষত্ৰিয় ৰজা বহু সৈন্যবাহিনীৰ সৈতে জামাদগ্নিৰ মুনিৰ আশ্ৰমলৈ আহিল। ঋষিয়ে কামধেনুৰ জৰিয়তে ৰজা আৰু তেওঁৰ দলটোক ৰাজকীয় আতিথ্য প্ৰদান কৰিলে। কিন্তু এই ঐশ্বৰিক গৰুৰ শক্তিত মুগ্ধ হৈ ৰজা সহস্ৰবাহু অৰ্জুনে এই কামধেনুক লৈ যোৱাৰ প্ৰস্তাৱ দিলে। কিন্তু যেতিয়া জামাদগ্নি ঋষিয়ে এই প্ৰস্তাৱ গ্ৰহণ নকৰে, তেতিয়া জামাদগ্নি ঋষিক নিৰ্মমভাৱে হত্যা কৰে আৰু বলপূৰ্বকভাৱে কামধেনুক লৈ যায়। যেতিয়া পৰশুৰামে উভতি আহি পিতৃক মৃত অৱস্থাত দেখিলে, তেওঁ ক্ৰোধত অগ্নিশৰ্মা হৈ উঠে। পৰশুৰামে তেতিয়া প্ৰতিজ্ঞা কৰে যে দুৰ্নীতিগ্ৰস্ত আৰু অত্যাচাৰী অহংকাৰী ক্ষত্ৰিয়সকলৰ পৰা তেওঁ পৃথিৱীখন মুক্ত কৰিব। আৰু সেইবাবে পৰশুৰামে নিজৰ ঐশ্বৰিক কুঠাৰখন লৈ ক্ষত্ৰিয় শাসকসকলক ধ্বংস কৰাৰ অভিযানত নামি গ'ল। তাকেই কোৱা হয় পৰশুৰামৰ ক্ষত্ৰিয় নিধন যজ্ঞ। পুৰাণসমূহৰ মতে তেওঁ 21 বাৰ ক্ষত্ৰিয়সকলক পৃথিৱীৰ পৰা নিঃশেষ কৰে আৰু পৃথিৱীখনক নৱীকৰণ কৰাৰ প্ৰতিনিধিত্ব আগবঢ়ায়। এনেধৰণৰ তথ্য সমৃদ্ধ ভিডিঅ' যদি আপোনালোকে ভাল পায়, তেনেহ'লে আমাৰ চেনেলটো ফ'ল' কৰিব। ধন্যবাদ।